Hi guys, welcome back to my YouTube channel. Taman burkhon ekini ekhopta diye burkhone diyese burkhon mane bahut burkhone diyese aru ratipo uthi gom polo jagah pore ei khalo pasor ba sob dubi gesi aru sei pine pore rasta dubi gesi gotike asurit amar mane ki hoy amar gaor mane ki hoy pani dutse actually ekina khalge dub jay ei bonote pani khumo kane khalge dub jay kintu rasta pain jay kintu ebar asurit rasta ta ki pani utsi ke uthona higlo koi asu tar agote mor khal thot dekhai di asu burkhon taman burkhon ar kot ban pani hosi tar lai guarantee ei saw guys এই তো হল আমার খাল নেট দিয়া আছে আর সেই দিকে এই বেলেগুলো খাল গেলে তো এই নেট দিয়া আছে এই নেট দিয়া আছে মানে পানি 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 বগা হয়ে আছে একদম বগা মানে বগা হয়ে যে এই আগে দিয়ে বলে আমার বননদীটো আছে আগত দেখি এই বননদীর পানি খুমা বলি কইছি পানি খুমা জোরতে পানি গেছে কি চাও পাঁচ চান পুরা নেট খাসি নেট যদি দিয়া আছে নেটের কত মাছ মানে কত মাছ থাকবো এদিকে আর ভাই হেগলে তো নেট দিছি উপায় নাই আর এইটা হৈ গেল আমাৰ খালৰ অৱস্থা বা খাল কিটা দখলা আমাৰ খালকিটা দখলা আছে আৰু মই আমাৰ এই পিছফালে আমাৰ মানে সুবৰ হিটো মুৰে মানে ৰাস্তা ডুবগেছে কিটা দখাই আছো কিয় ডুবগেছে কিটো গৈ আছো এই গাইস মই আমাৰ ৰাস্তাটো দখাইছিলো আমাৰ একদম খিলছি দিয়া গিলা দখাইছিলো যাবা কিটা মানে দখাইছিলো এটা আমি যাই আছো আমাৰ এই গাইস আমাৰ এইটো মুৰে একদম পানী 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 চাও এইটো মানে ৰাস্তা আছিল আন্দৰ এইটো ৰাজমন এটা ৰাস্তা আছিল এই একদম পানী ভৰ্তি হৈ গ'ল ইতি মানে পুরা জাবানো লাগে মানে আমি পানি ভর্তি হচ্ছি কি খবর আর এই আমার এইগুলা হল পথার পুরা মানে এককাল পানি গেছি আর এটা মানে আমার কঠা পারাও আছিল আর কঠা গিলা মানে একদম পুরা ডুবি আছে সাফা হয়ে গেছে এই এই কনকা পানি কেনে একদম মজা মজা এই যে কঠা সেটা পুরা ডুবি গেছি আর এন্ধর বলা পেয়া কৰিছিল হ্যাঁ আরে 4 দিন হল এই দিদি পেয়া কৰিছিল 4 দিন হল ডুবি গেল মানে গাইস এই পানী মানে এংকে ডুবডুমে আমাৰ নালকে সহজত নালকে কিন্তু এই পানী নিগো আছে পানী ইনা ভৰ্তি হৈছে আৰু প্লাস উপৰ দি মানে পানী গেছো ইপিনে যা হৈ আছে কিন্তু এই উপৰ দি পানী যা আছে মানে এই গাইস একদম আচৰিত পানী হৈ গৈছে মানে এই যি যা আছে ৰাস্তাটো এই ৰাস্তাটো পানী মানে নাযায় আমি প্ৰথম ইটো মানে পানী আমি ফাৰ্স্ট দেখলো ইটো আমাৰ ইটো ফাৰ্স্ট টাইম ইন আমাৰ হিষ্ট্ৰী বুলি ক'ব লাগিব আমি জানো ভাবিছিলো পানী যাৱাই নাই এইবে চাও পানী কি রমরমে যা আছে প্রভু এইয়া এনেকা পানী নাযায় আমার কিন্তু কিন্তু এইবাৰ গেছে বানপানী হয় সিটো সাইডে হয় আমার কিন্তু ইটো সাইডে পানী নহব কিন্তু পানী যাবা এটা মেইন কথা মই কৈ আছো এইগিলা ইনাম পানী নহবে হয়ে গেছে বাগানি যদি সেইটো সাইড যদি বানপানী হ'ব সেইটো একেবাৰে পানী হ'ব কিন্তু সেইটো সাইড বানপানী হোৱা নাই এটা পানী হ'ব লাগে কথা এনেকৈ নাই আকৌ পানী ৰাস্তাৰ ওপৰত দি গেছে আৰু যেন কাৰণটো কৈ আছো মই সাগৰ মস্ত সাগৰ হৈ গেল এই পানী যা আছে দেখছি না এইটো পানী যা আছে পুৰা মানে গাইছে এই যি পান ভুটা কেইডাল দেখছি সেইটো এটা হৈছে মানে এটা হোলাৰ নিচিনা আছিল এই পান ভুটা থকা জেগা এইখিনি খেতি নকৰি হোলা মস্ত হোলা আমি জন্ম পোৱাৰ আগৰ হোলা আছিল এনে কুৰ বুলি কোৱা আমাৰতে এই তাৰে ওচৰত এটা হেৰি আছে তোমাৰ এটা কালভাৰ দুটা দিয়ে আছে দুটা কালভাৰ দিয়া আছে এই যে পানী বেছি ভৰ্তি আছে পেৰাখনৰ ওচৰত কিন্তু কি হ'ল এইবাৰ কি হ'ল এই সিটো সাইডে মানে কি হয় মাটি মানে ঘৰৰ ভিতৰত বনাই দিলা মাটি উঠাই দিলা সিটো সাইডে যাৰ ফলত পানী যাব নোৱাৰা হ'ল পানী যাব নোৱাৰা কি হ'ল পানী যেতিয়া ষ্টক হৈ গ'ল আৰু ষ্টক হোৱাৰ পিছত কি হ'ল পানী পুৰা মানে ইয়াতে ডুমডুমা হৈ গ'ল আৰু ষ্টক হ'লে কি পানী কমি যাব উপায় নাই এইটো পানী ভৰ্তি হৈ গ'ল এইটো ডুম আছিলতে এইটো যেতিয়া দেখি মাৰি দিয়াৰ পিছত পানীটো ৰাস্তাৰ ওপৰতে যাব লগা হৈ গ'ল এই গাড়ী চাওক সেইটো জোঙত কি পানী 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 জোং মানে নতুন এইটো জোং বনাইছি পানী চাওঁ কি মাৰি আছে ইয়া এই ইয়াকলে পানী ইয়া আছে আৰু এই সিটো ভাঙি গৈছে এইপিনে আৰু এই আগত আছে মাছ মাৰি মানে কি হয় এইবাৰ ডোংটো আমাৰ নতুনকৈ বনাইছে ডোংটো মানে মাথাটো ভালকৈ বনাইছে ন আৰু চঢ়াকৈ বনাইছে যাৰ ফলত মানে কি পথাৰৰ পানী আৰু মাথাত সোমোৱাৰ কোনো ৰাস্তাও নাই দুয়োটা যে কালভাৰটো মানে কি পানী অলপ চঢ়াকৈ দিছে যাৰ ফলত পানী সোমাই নাযায় গতিকে সেইকাৰণেও মানে কি আমাৰ ৰাস্তা বাগানৰ এটা মেইন কাৰণ আৰু মেইন কাৰণটো মই ক'লোঁ আপোনালোকক সেই পুলটো আগত মাটিখিনি মাৰি দিয়াৰ কাৰণে বানপানী হৈছে সেইটো মেইন কাৰণ গতিকে সেনেকুৱা হান কথা কি ক'ব আৰু বানপানীক আমি চিন্তিত নহয় কাৰণ সেইটো আমাৰ বানপানী সেইটো হ'ল আমি নিজে বনোৱা নিজে জাতি লোৱা বানপানী এইটো গতিকে সেইটো প্ৰাকৃতিক কাৰণ হবে আমাৰ সেইদিকে ৰাস্তাটো ডুব যোৱাৰ কাৰণটো আমি নিজে সেইটো আমাৰ বানপানীৰ কাৰণে আমাৰ টেনশ্যন নাই সেইটো কমি যাব কিন্তু মেইন বানপানী হয় আমাৰ ইটো চাইডে দেখাই আছোঁ আমি যাবাৰ ভিডিঅ' মানে দেখাইছোঁ মই ইয়াতে মানে এই ৰাস্তা ভাষা ডুব যায় ৰাজামাটি পিনে বানপানী ইটো চাইড ডুবি যায় ইটো চাইড
পুৰা মানে পানী হৈ যায়, এইগিলা পানী হৈ যায়। গতিকে ইয়াতে পানী বেয়াটো হোৱা নাই, কিন্তু আগতে আমাৰ দিকে পানী হৈ গ'ল। এইগিলা চথা লৈ আছে মানুহগিলা, আৰু এইগিলা মাছ মাৰি আছে। আৰু তাৰ মানে কি হয় বানপানী হওক কিবা হওক, মাছ মাৰা মানুহ নিয়াৰে বাৰু মাছ মাৰি আছে ইয়াত। সেইয়া পেঁচাই চেঁচাই খলে না চলে না আহি গৈছে পানী মাছ। বাবা নিবি নাযা নাযা আৰে মাছ দেখা যাব। এই মাছ মাৰা মানুহ, মাছ মাৰা মানুহ মনে থাক গাইজ। সেইদিগিৰ আমাৰ সেইদিগিৰ সেই মুৰ্গী বানপানী যে নুঠে তাত দখাই আহিলোঁ। এতিয়া আৰু আমি গাঁৱৰ সিটোমূৰীয়া যাম, মানে আমাৰ এই পূব দিশিৰো বননদীৰ ওচৰত দেখি যাম। সেইখিনি মানে অলৰেডি আমাৰ ৰাস্তা ভাঙি দিছে, এই বননদীয়ে সেইখিনি দখাব যাম। দখাব নাযাওঁ, এনেই আৰু চাব যাম আমি, সেইকাৰণে ভিডিঅ'টো কৰিম। এতিয়া দখাই আছোঁ আৰু এইটো হৈছে আমাৰ ওচৰত খাল, এই পূৰা ডুবি আছে, লাগি আছে, পূৰা কামত লগাই আছে। এইবিলাক খাল মানে চব ডুবি গৈছে। এইটো আমাৰ ৰাস্তাটো মানে কি আৰু এনেকৈ থাকে দে আৰু এই সেই পূব দিশি যাম। এতিয়া আমি উমানন্দ বুলি কওঁ আমাৰ চুবুৰে, সেইদিকে যোৱা আছে। সেইবোৰ অৱস্থা বেয়া। আৰু এতিয়া সময়ত মানে বহুতে জাল পাতি কিনে মাছ ধৰে, সানি কিনে মাছ ধৰে, ডিমে হোৱা মাছ ধৰিব নাগে। 2 মাহমান পিছত ধৰ একো নাই, কিন্তু এই মাছখিনি মানে উঠিহে নহয়। সিটো সেইকাৰণে চবকে অনুৰোধ জনাইছোঁ যে সিটো কম কৰিব নালাগে, ধৰিব নালাগে, কাটিব নালাগে, কাৰণ চব ডিমে হোৱা বস্তু। মাছখিনি জন্ম পোৱাৰ পিছতে মাছ খাব পাৰি। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' গিলা, এনেকুৱা ধৰণৰ এই মাছৰ প্ৰকৃতি বামৰ ওপৰত এই দিয়া ভিডিঅ' গিলা এতিয়া মানে কোনগিলা বেছিকৈ দিব জানা? যিগিলা মানে এচি ৰুমত বহি মাছটো তাৰমানে কিনি নিব ইয়াতে, কণী হোৱা মাছ ভাজি কেনে খাই ভাল এচি ৰুমত বহি আছোঁ। এচি ৰুমত বহি কেনে এনে ভিডিঅ' দিব, ফেচবুকত পোষ্ট লিখিব। কমল কাঠটো পেটটো ডাঙৰ নহয় নে, কিবা ডিমে থকা মাছ বেয়া লাগে কিবা কমল কাঠ আৰু সেনেকুৱাই। কমল কাঠটো এনেকুৱাই পেটত ডিমে থাকিলে নাথাকিলেও এনেকুৱাই থাকে। কিন্তু এই বৰ্তমান যিখিনি মাছ সেইখিনি খাব নালাগে কিন্তু দেই, মই হে এচি ৰুমত বহাগে নিকিনিলে হয়, এইখিনি নাপালা হয়, সেনে খাই যে আকৌ আৰু নাপালে নিকিনিলে হয়। আগত আছে আমাৰ বননদী আৰু আমাৰ এই পথাৰ পুৰা সমান হৈ আছে। এই বননদী আৰু এই ধৰক কদামৰ তল আমাৰ, আৰু আমাৰ এখন হ'ল সত্ৰ, বৰ্ণয় সত্ৰ। বৰ্ণয় সত্ৰ পানীৰ মাজতে ডুবি আছে দিয়া আৰু গাইজ। এই আমাৰ বৰ্ণয় সত্ৰ আমাৰ পানীৰ মাজত ডুবি আছে, কৃষ্ণ কৰি ল'লোঁ। আৰু আমাৰ বৰ্ণয় সত্ৰৰ পিছফালে আছে আপোনাৰ বৰনৈখন, বৰনদীটো আছে। আমাৰ বননৈ সত্ৰ পৰিস্থিতি চাওক কি ধুনীয়া হেৰি, এই মানে গাছে গছনিয়ে কি ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত পানীৰ মাজত আমাৰ বননৈ সত্ৰ থাকে। সদায় মানে আমাৰ ধুনীয়া আৰু এই হ'ল বননৈ সত্ৰ, পিছফালে বননদী, আৰু এইটো কাষেদি ধুনীয়াকৈ ৰাস্তা পিনি গুচি গৈছে। ৰাস্তাটোৰ অৱস্থা অলপ বেয়া আৰু এই ৰাস্তাটো আগত দেখি বোলে বননৈ সত্ৰৰ পানীয়ে ৰাস্তাটো ভাঙি দিছে, সেইখিনিক আপোনালোকক দেখাই আছোঁ। আৰু দীঘল গাড়ী আছে একদম পুৰা লাঙি লৈ লৈ পুৰা মাছ মাৰ ৰেডি। মাছ পাইছে নাই? পাইছোঁ আচ্ছা, আৰু এইটো বৰ্ণয় সত্ৰৰ পানী, বৰ্ণয় সত্ৰৰ পানী নহয়, বৰ্ণৰ পানী একচুৱেলি বাৰ বাৰ ফুল হৈ থাকে। কি বোলে কা তোৰ পৰা পানী আছে এটা আহিলে এইবাৰ এটা মানে এবাৰ পানী দখাওঁ, ৰাস্তা ভাঙি দিছে না। এই সেইটো হ'ল আমাৰ বৰনদী। এই আগত মানে এতিয়া বৰনদী ঢাপটো দেখিছে, বৰনদী আৰু মানে বৰনদীৰ পানী একচুৱেলিটো আৰু আহি যায়, আহি কিনে মানে এই ৰাস্তাৰ ওপৰত দি মানে বৈ গৈছে আৰু মানে এই যাৰ ফলত বানপানী হৈ গৈছে। এইয়া আৰু জাল মাৰি আছে। মাছ পাইছে নাই? আচ্ছা, এই বাহ পৰি গ'ল বঢ়িয়া পানী। আৰু এই পানীয়ে আৰু এই যে পানীখিনি মানে আমাৰ দি গৈছে, আৰু আমাৰ দি জেগা আমাৰ খালকেইটা আমাৰ ডুব গৈছে, আমাৰ মেইনলি খালকেইটা গৈছে। আৰু এই পানী কিন্তু আমাৰ ৰাস্তা ডুবোৱা নাই, এই সেই ৰাস্তাটো অকল ডুব যোৱা সেই ৰাস্তা এই পানী ডুবোৱা নাই একচুৱেলি। এইখিনি পানী মানে আমাৰ খালকেইটা ডুবাইছে বাৰু, হয় খালকেইটা ডুবাইছে এই পানীখিনি। ৰাস্তাটো কিন্তু আমাৰ নুডুবে একচুৱেলি, ৰাস্তাটো একচুৱেলি এই সেই বহুত আগৰ পৰা পানী অলপ আহে, আৰু সেইখিনি মই কৈছোৱে নহয় বান্ধি দিয়াৰ কাৰণে আমাৰ ৰাস্তাটো একচুৱেলি আমাৰ ডুব গৈছে এইপিনে। এই আছিল আৰু ভিডিঅ'টোত আছিল এইখিনিয়ে। ভাল পায় লাইক কমেণ্ট নকৰিব গাইজ, কমেণ্ট কৰিব বোলে কি আৰু যি কৰা কৰিব আৰু আপোনালোকৰ কথা।